নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম বিহু পুৰুষ সংক্ৰান্তিৰ ফল, অৰ্থাৎ 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ সিদিনা আমাৰ সংক্ৰান্তি পৰিছে আৰু 14 ফেব্ৰুৱাৰী সিদিনাৰ পৰা আমাৰ ফাগুন মাহৰ 1 তাৰিখ আৰম্ভ হ'ব। এই যে 13 ফেব্ৰুৱাৰীৰ দিনা আমাৰ মাঘ মাহৰ শেষ দিন আৰু আমাৰ এই শেষ দিনত ৰবি গ্ৰহ যেটো সঞ্চাৰ হয়, অৰ্থাৎ ৰবি গ্ৰহ বৰ্তমান মকৰ ৰাশিত আছে, কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। ৰবি গ্ৰহৰ লগত আমাৰ 27টা নক্ষত্ৰ বিহু পুৰুষৰ অংগত স্থাপন কৰি তাৰ শুভ ফলসমূহ আমি জানিব পাৰোঁ। আমাৰ যে 27টা নক্ষত্ৰ আছে, প্ৰতিজন ব্যক্তিৰে একো একোটা নক্ষত্ৰলৈ আমি জন্মগ্ৰহণ কৰোঁ। বিহু পুৰুষৰ অংগত আমি এই 27টা নক্ষত্ৰ স্থাপন কৰি ফাগুন মাহৰ শুভ অশুভ ফলৰ বিষয়ে আমি আগতীয়াকৈ জানিব পাৰোঁ। যদি কিবা অশুভ ফল থাকে তেতিয়াহ'লে আৰম্ভণিতে তাৰ দান দক্ষিণা কৰিলে আমাৰ বিশেষ শুভ হ'ব। 27টা নক্ষত্ৰ আমাৰ বিহু পুৰুষৰ অংগত স্থাপনৰ ফলসমূহ আজি আমি আলোচনা কৰিম, অৰ্থাৎ ফাগুন মাহটো কেনেদৰে পাৰ হ'ব। প্ৰথমতে আহিল বিহু পুৰুষৰ মূৰত পৰিছে 7 আৰু 8 নক্ষত্ৰ। এই ব্যক্তিৰ বিশেষ শুভ ফল লৈ আহিছে। ফল আহিব ৰাজ পূজা। 7 আৰু 8 নক্ষত্ৰযুক্ত ব্যক্তিৰ ফাগুন মাহটো খুব ভালদৰে পাৰ হ'ব। ঠিক তেনেদৰে বিহু পুৰুষৰ 2 চকুত পৰিছে 3, 4, 5 আৰু 6 নক্ষত্ৰ। ফল আহিব ঐশ্বৰ্য লাভ। এই নক্ষত্ৰ ব্যক্তিৰো বিশেষ শুভ ফল লাভ হ'ব। তেনেদৰে বিহু পুৰুষৰ হৃদয়ত পৰিছে 25, 26, 27, 1 আৰু 2 নক্ষত্ৰ। ফল আহিব লাভ, অৰ্থাৎ এই নক্ষত্ৰযুক্ত ব্যক্তিৰো বিশেষ শুভ ফল লাভ হ'ব, তেওঁলোকৰ মান সন্মান আৰ্থিক উন্নতি। তেনেদৰে বিহু পুৰুষৰ সোঁহাতত পৰিছে 11, 12, 13 আৰু 14 নক্ষত্ৰ। ফল আহিব লাভৱান। এই নক্ষত্ৰযুক্ত ব্যক্তিৰো তেওঁলোকে বিভিন্ন দিশৰ পৰা লাভৱান হ'ব ফাগুন মাহটোত। ঠিক তেনেদৰে বিহু পুৰুষৰ মুখত পৰিছে 10 নক্ষত্ৰ। ফল আহিব ৰোগ বৃদ্ধি, অৰ্থাৎ 10 নক্ষত্ৰযুক্ত ব্যক্তিৰ বিশেষ স্বাস্থ্য যত্নৰ আৱশ্যক হ'ব। তেনেদৰে বিহু পুৰুষৰ বাওঁহাতত পৰিছে 21, 22, 23 আৰু 24 নক্ষত্ৰ। ফল আহিব বন্ধন ভয়, অৰ্থাৎ 21, 22, 23 আৰু 24 নক্ষত্ৰযুক্ত ব্যক্তিৰ কিছু অশুভ থাকিব, বিভিন্ন দিশৰ পৰা বাধা থাকিব, লগতে বন্ধন ভয়ৰ সমস্যা এটা থাকিব। ঠিক তেনেদৰে বিহু পুৰুষৰ গুজ্জত পৰিছে 9 নক্ষত্ৰ। ফল আহিব অপমৃত্যু বা বাধা। এই নক্ষত্ৰ ব্যক্তিৰো বিশেষ অশুভ দেখুৱায়। এইখিনি আৰু বিহু পুৰুষৰ ভৰিত 15, 16, 17, 18, 19 আৰু 20 নক্ষত্ৰ। ফল আহিব মান সন্মান বৃদ্ধি। এইখিনি আছিল আমাৰ বিহু পুৰুষৰ অংগত 27টা নক্ষত্ৰৰ শুভ আৰু অশুভ ফলৰ ফলাফল। যিসকল ব্যক্তিৰ আমি শুভ পালোঁ তেওঁলোকৰতো খুব ভাল, আৰু যিসকল ব্যক্তিৰ অশুভ আছে তেওঁলোকে বিশেষ চিন্তা কৰিব নালাগে। শাস্ত্ৰত ইয়াৰ প্ৰতিকাৰ আছে, অৰ্থাৎ আপোনালোকে 13 ফেব্ৰুৱাৰী নাইবা 14 ফেব্ৰুৱাৰীৰ দিনা ৰাতিপুৱা গা ধোৱা পানীখিনিত কলা ধতুৰাৰ গুটি, তিল, সৰ্বশুদ্ধি চাউল, দুবৰি বন মিহলাই গা ধুব। গা ধুই উঠি সূৰ্য প্ৰণাম কৰিব। লগতে বিষ্ণুৰ নামত নিজ ঘৰত বা বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাব। ভগৱান শিৱলিংগত জল অৰ্পণ কৰিব, সূৰ্য প্ৰণাম কৰিব আৰু দুখীয়া মানুহ বা গাই গৰু খোৱা বস্তু দান কৰিব। এইখিনি কৰিলে আপোনালোকৰ যিখিনি অশুভ আছে সেই অশুভত্বটো নাশ হৈ শুভত্বটো লাভ হ'ব। যদি সম্ভৱ হয় নৱগ্ৰহ স্তোত্ৰ পাঠ কৰিব। এইখিনি আছিলে আমাৰ বিহু পুৰুষৰ অংগত 27টা নক্ষত্ৰৰ শুভ আৰু অশুভ ফল ফাগুন মাহৰ। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।